23 আগষ্ট শনি অমাৱস্যা। আপোনালোকে জানেনে কি কৰিব লাগিব? কি কৰিলে আপোনালোকৰ বাধাবোৰ দূৰ হ'ব বা যি ডিলে আহি আছে সেয়া দূৰ হ'ব? জানো আহক। সাধাৰণতে অমাৱস্যা তিথিটো 22 আগষ্ট 11:55 AM ৰ পৰাই সোমাইছে আৰু 23 আগষ্ট 11:35 সমাপ্ত হৈছে। কিন্তু 23 আগষ্ট অমাৱস্যা তিথিটো আমি অলপ অস্পিচিয়াছ বুলি মানো, যিহেতু শনিবাৰ পৰিছে, তাতে শনি অমাৱস্যা। ৰাতিপুৱা 4টা বজাৰ পৰা 6 বজাৰ ব্ৰহ্ম মুহূৰ্তত পূজাৰ কাৰণে খুবেই ভাল। সন্ধিয়া 6:30 পৰা 8 বজাৰ ভিতৰতো পূজা কৰিব পাৰে শনিদেৱৰ হৈ। আপোনালোকে এগছ মিঠাতেলৰ চাকি কলাটিত মিলোৱা আহঁত গছৰ তলত জ্বলাব পাৰে। ওম শম শনিশ্চৰায় নমঃ এই মন্ত্ৰটো কৈ আপোনালোকে চাকি গছ জ্বলাওক। যিহেতু মন্ত্ৰ অবিহনে পূজা আধৰুৱা, গতিকে আপোনালোকে এই মন্ত্ৰটো ক'বই লাগিব, তেতিয়াহে ফল পাব। যদি আপোনালোকৰ মৃতকৰ দুখ বা পিতৃৰ দুখ আছে, তেতিয়াহ'লে আপোনালোকে কলা বস্তু বা লোহাৰৰ বস্তু দান কৰিব পাৰে। হনুমান মন্দিৰত ৰঙা সেন্দুৰ, ৰঙা কাপোৰ আৰু চামেলি তেল ডনেট কৰিব পাৰে। ঘৰৰ মেইন এন্ট্ৰেন্সখনৰ লেফ্ট চাইডে আপোনালোকে এগছ মিঠাতেলৰ চাকি জ্বলাব পাৰে। আপোনালোকে শিৱ মন্দিৰত গৈ জল আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় জাপ কৰিব পাৰে। মৃতকৰ দুখ খণ্ডাবৰ বাবে স্ক্ৰীনত দিয়া মন্ত্ৰটো আপোনালোকে পঢ়িব আৰু মৃতকক তৰ্পণ দিব। কলা তিল আৰু গংগা জল মিহলাই তেওঁলোকক অৰ্পণ দিয়ক। আহঁত গছৰ তলত এগছি চাকি জ্বলাওক। লগতে আপোনালোকে দুখীয়া মানুহ বা খাবলৈ নোপোৱা মানুহক আপোনালোকে খানা খুৱাব পাৰে। যিসকল ব্যক্তিৰ চাতি চলি আছে, তেওঁলোকে এই ৰেমেডিখিনি ফ'ল' কৰিবই লাগিব, তেতিয়াহে বাধাবোৰ দূৰ হ'ব। যেনে মেষ ৰাশি, মীন ৰাশি আৰু কুম্ভ ৰাশি।